এৰি থৈ আহিছে পাহৰিলে হ'বলা ল পাহৰিয়ে গৈছিলোঁ ৰ'বা জিতৰ লগতে লাগি থাকিলোঁ যে আপুনি অফিচলৈ যোৱাৰ আগতে জিতৰ লগত লাগি নাথাকিলেও হয় নহয় নিয়ৰ কলেজৰ পৰা আহি তাৰ লগতেই থাকে আৰু আপুনি যোৱাৰ পিছত মই তাৰ লগত লাগিবলৈ সময় পাওঁতো তুমি দেখোন ৰাতিপুৱাৰ পৰা কামকে কৰি থাকা অলপ সহায় কৰি দিলোঁ যেনিবা আপুনিওতো কষ্ট কৰে মই কষ্টখিনি তোমালোকৰ কাৰণে কৰোঁ আৰু ময়ো কামবোৰ আপোনালোকৰ কাৰণেই কৰোঁ আৰু আমি দুয়োটাই কামবোৰ সিহঁতৰ কাৰণে কৰোঁ যাতে সিহঁতৰ ভাল হয় সিহঁত ভালে থাকে ঈশ্বৰে সকলো ভালেই কৰিছে মাত্ৰ ল'ৰাটোহে সি ভালে থকা হ'লেতো আমাৰ পৰিয়ালটো কিমান সুখত থাকিব পাৰিলোহেঁতেন অফিচত গৈ মনটো বেয়া কৰি নাথাকিব আহক এইজনী ইমান দেৰি কৰে কিনো কৰি থাকে জানো আহিলা মা ও মা ক'ত থাকানো কি হ'ল কোন কিয় মাতিছা বা ইমান দেৰি অহা নাই কিয় ক'তনো দেৰি হ'ল সদায় অহা সময়তে আহিব আকৌ মোৰ ভোক লাগিছে সেইকাৰণে মই তোমাক ভাত খাবলৈ কৈ আছো দেখোন বা নাহিলে মই কিবা ভাত খাওঁ নি তেনেহ'লে মই তোমাক এতিয়া কল এটাকে খাবলৈ দিওঁ হ'ব আহি গ'ল সেইজনী আহি গ'ল বা আহি গ'ল বাৰে বা মোৰ বাইদেউতে মোক দেখি ফূৰ্তি কৰিছে দেখিছানে নাই যেন বহু দিনৰ মূৰতহে বায়েকক দেখিলে তুমি মনে মনে থাকা মই তোমাক বেয়া পাইছো দেখিছা বায়েকক দেখাৰ লগে লগে মোক বেয়া পালে মাক বেয়া পাব নাপায় নহয় যি ঠিক আছে মই এতিয়া ভাত বাঢ়ো দুইটাই এতিয়া ধুনীয়াকৈ ভাত খাব লাগিব কিন্তু ব'লা ব'লা আমি ভাত খাব লাগে নহয় কিমান হ'ল লোৱা আহিছোঁ কোন ফালৰ পৰা এই জিতৰ দৰৱ এটা ল'লোঁ
তাৰ আকৌ ইটো সিটো দৰৱ লাগিয়ে থাকে নহয়। হয় দিয়ক, আৰু কি কৰিব, তাৰ গাত বেমাৰ এটা আছে যিহেতু দৰৱৰটো প্ৰয়োজন হ'বই। ভগৱানে কৰাত বহুত চিকিৎসা কৰাল, কিন্তু সফলহে একো পোৱা নাই। যত্ন লওক তেখেতৰ, চিন্তা নকৰিব দাদা। যত্ন লোৱাততো আমি আমনি নাপাওঁ, কিন্তু মানুহে তাক দেখি হাঁহিলে আমি অন্তৰত আঘাত পাওঁ। যিবোৰে হাঁহে সেইবোৰক মানুহ বুলি নাভাবিব, আৰু সিহঁতবোৰ মানুহৰ শাৰীতকৈও তলত হয়। হয়, উপায়টো নাই। ঠিক আছে দাদা, দেৰি হ'ব আপোনাৰ, গৈ থাকক আপুনি। ঠিক আছে দিয়া। গৈছে গৈছে গৈছে, ধৰিবা ধৰিবা ধৰিবা। এয়া আমাৰ জিতে ধৰিব পাৰিলে। নাই পৰা, মই কিয় ধৰিব নোৱাৰোনো? পাৰিবা, হাত দুখনত অকণমান বেলেঞ্চ আনিব লাগিব। ইমান চেষ্টা কৰোঁ, নোৱাৰো দেখোন। জিত, মানুহে চেষ্টা কৰিলে নোৱাৰা কাম একোৱেই নাই। কিন্তু মই নোৱাৰো, মোৰ হাত আৰু ভৰিত জোৰেই নাই। মই ভালকৈ চিধাই কৰিব নোৱাৰো। কিয় নোৱাৰোনো? মই মাৰিবও নোৱাৰো, ধৰিবও নোৱাৰো। চিধা হচোন। জিত, নাপায় নাপায়, এনেকুৱা কৰিব নাপায় নহয়, এনেকুৱা কৰিব নাপায়। অ' বা, মোৰোতো মন যায় তোমালোকৰ নিচিনা ভালকৈ খোজ কাঢ়িবলৈ, খেলিবলৈ, দৌৰিবলৈ, কিন্তু মই নোৱাৰো বা। পাৰিবা জিত, তোমাৰ লগত মই সদায় আছো। তুমি অকণমান চেষ্টা কৰিব লাগিব। চাবা, লাহে 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 লাহে। বাহ, দুয়ো বায়েক ভাগ মিলি কলৈ যায় বা? ফুৰিবলৈ যাওঁ। বাহ, ক'ত ফুৰিবানো? এনেই অকণমান ৰাস্তালৈ উলিয়াই নিওঁ। জিত, দেউতাক বাই বাই কোৱা আকৌ। বাই বাই দেতা। বাই বাই। সোনকালে আহিবা দেই, মই ফল মূল আনিছো, আহি খাবহি লাগিব। লোৱা, লোকেল মাছ বিচাৰিছিলো, নাপালো। হ'ব দিয়ক, নিৰামিষে বনাওঁ। নহয় হে, মোৰ মনত কিবা এনেকুৱা ভাৱ হয়, ভাল ভাল বস্তুবোৰ খাই থাকিলে যেতিয়া গাত অলপ বল শক্তি পাব। শক্তি পাইনো কি হ'ব কওকচোন? ভগৱানে তাৰ হাত ভৰিকেইটাকে চিধাকে নিদিলে। হ'ব দিয়া, যিটো নিদিলে তাৰ কথা ভাবিনো কি হ'ব? যিখিনি আছে তাক লৈ জীয়াই থাকিব লাগিব। নিয়ৰজনীহে বৰ কষ্ট হয়, অনবৰতে তাক টানি আজুৰি লৈ ফুৰিব লাগে। কি কৰিবা আৰু, উপায় নাই। অ' বা, গৰম দিনবোৰনো কিয় আহে? যেতিয়া আমি থকা অংশটো সূৰ্যৰ পৰা আঁতৰি আহে তেতিয়া ঠাণ্ডা দিন হয়, আকৌ যেতিয়া পৃথিৱীখন ঘূৰি আমি থকা অংশটো সূৰ্যৰ ওচৰ চাপি যায় তেতিয়া গৰম দিন হয় আকৌ। বুজিলা? বুজিলো। এদিন দেতাই মম এডালৰ আগত বলটো লৈ দেখুৱাই দিছিল। তাৰমানে তুমি পাহৰি গৈছা, হয়নে?
এই ল'ৰা এই ৰাস্তাত এনেকৈ ঘূৰি ফুৰিছ যে চাবি আকৌ লুটি খাই বোলে নাক মুখ কেইটাও যাব মই নপৰোঁ তই নিজে পৰিবি জিত ডাঙৰ মানুহক তেনেকৈ ক'ব নাপায় মোক কিয় পৰিম বুলি কৈছে চৰি কোৱা ময়ো ক'ম চৰি কোৱা কি হ'ব তোৰ ল'ৰা ঐ ধুই মানুহক ব্যৱহাৰ কৰিবও নাজানে জিত মই কিন্তু তোমাক বেয়া পাইছোঁ ডাঙৰ মানুহক এনেকৈ ক'ব নাপায় নহয় জলপান দিওঁনে এই ইহঁত আহি লওক দিয়া এতিয়া সুধা চাহকে দিয়া ক'লৈ বা নিলে তাক এই নিয়ৰে ফোনটো নিয়া নাই নেকি নিছে যদিও মই তাইক ফোন নকৰোঁ দেই কিয় ওলাই যোৱাৰ পাছতে ফোন কৰিলে তাই বেয়া পায় বেছি দূৰ নাযাব চাগে আহিব দিয়ক এই খোজকাঢ়িব নজৰা ল'ৰাটোকনো তই ৰাস্তাত ফুৰাবলৈ আনিব লাগেনে হে তই গাভৰু ছোৱালী ফুৰিছ ফুৰ এইবোৰ জঞ্জাল কেলেই চপাই ল তই হে আপোনাৰ কি হ'ল তাতে জিত ব'লা আমি যাওঁ আপোনাৰ কি কাম আছে আপুনি গৈ থাককচোন যাওঁ ৰ'বা আৰু জিত ব'লা আমি যাওঁ মই নাযাওঁ ঘৰত যাম মই অকণমান আগলৈ যাওঁ ব'লা সেই বৰকৈ গ'লে যাব পাৰিবি জানো আগলৈ যা যা ঘৰলৈ যাগৈ যা ঘৰত যাওঁ ব'লা অকণমান আগলৈ যাওঁ ব'লা তুমিয়ে গৈ থাকা মই নাযাওঁ জিত জিত শুনাচোন জিত এই ৰ'বা 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 মলম লগাই দিম ৰ'বা হ'ব হ'ব ঠিক হৈ যাব ৰ'বা ৰ'বা অকণমান ৰ'বা চাহ খা আকৌ দুখ কৰি কি হ'ব কচোন মানুহবোৰে চল পালে ইটিকিং কৰেই কিছুমান মানুহে মানুহক আঘাত দি ভাল পায় আমি ৰাস্তাৰে গৈ আছোঁ কাকো একো কোৱা নাই কাকো মাত বোল কৰা নাই কিয় এনেকুৱা কৰে মা কিছুমান মানুহৰ স্বভাৱেই তেনেকুৱাও মানুহক ঠাট্টা কৰি ইটিকিং কৰি ফূৰ্তি পায় সেইবোৰ আখুৰিক তৃপ্তি মা জিতক শহাবোৰৰ ঘৰত যদি তেনেকুৱা হয় তেতিয়া গম পাব হেত তেনেকৈ ভাবিব নাপায় জিতৰ কাৰণে আমি যি কষ্ট বা দুখ পাইছোঁ সেই কষ্ট আনেও পাওক তেনেকৈ কেতিয়াও নাভাবিবি ভাবিবি তেনে কষ্ট যাতে আন কোনেও নাপাওক লোকৰ বেয়া ভাবিব নাপায় আৰু আমি জিতকো বুজাব লাগিব তাৰ খংটো বৰ বেছি সি মানুহক গালি পাৰি দিয়ে মানুহৰ কথাবোৰে মোকো দুখ দিয়ে দুখ দিলেওনো কি কৰিম কপালত যি লৈ আহিছোঁ
সেয়াতো ভুগিবই লাগিব। কি হে আজি আমাৰ ল'ৰাটো উঠাই নাই নেকি? উঠিলো দে। মায়ে গাখীৰ আৰু বিস্কুট খাবলৈ দিলে। বিশ্বাস হোৱা নাই যদি মাক সুধি লোৱা। ইছ, কিয় বিশ্বাস নকৰিম আকৌ? শুনাচোন, আজি মই ফুৰিব যাম হা। মই নাযাওঁ। কিয়? তোমাৰচোন ভৰিখন ভালেই হ'ল, এতিয়া আকৌ কিয় ফুৰিবলৈ নাযাবা? মোক মানুহে যি টি কয়, মোৰ ভাল নালাগে। মোৰ ক'তো যাব মন নাযায়। মানুহে কেতিয়াবা উজুতি খায়, কেতিয়াবা এক্সিডেণ্টটো হয়, সেই বুলি আৰু খোজ নকঢ়াকৈ থাকে নেকি? মানুহবোৰে মোক কিয় জোকাইনো বা? মোৰ যে হাত ভৰিকেইখন বেয়া, সেইটো জানো মোৰ দুখ? মোৰ এনেকুৱা হোৱা কাৰণে মই বেয়া ল'ৰা হৈ গলো নেকি বা? একেবাৰে নহয় যে, আমাৰ ওচৰতে কিমানবোৰ বেয়া কাম কৰা ল'ৰা আছে। কিন্তু সিহঁতকতো কোনেও একো নকয়, মোক কিয় কয়নো? কাৰণ মানুহে তোমাক দুৰ্বল বুলি ভাবে। মানুহেতো নাজানে যে তুমি শৰীৰৰ পৰা দুৰ্বল হ'ব পাৰা, কিন্তু মনৰ পৰা দুৰ্বল নহয়। নাপাইছে, তোমাৰ লগত মই সদায় আছো। এই যে কিৰণ জেনেজিয়া, এই যে মাৰাথন খেলা ছোৱালীজনী, তাইক দেখিলে এনেকুৱা লাগে যেন তোমাৰ যিটোও নিজৰ উদ্যমেৰে কাম কৰিব পাৰিলে কিবা এটা কৰি দেখুৱাব পাৰিম। আমাৰ জিতক উদ্যম যোগাবলৈ আমাৰ নিয়ম আছে। নিয়ৰ দেখোন নিজৰে পঢ়া শুনা আছে। তথাপিও তাই জিতৰ সাহস আৰু শক্তি হৈ থাকিব। তাই জিতক কেতিয়াও হাৰিবলৈ নিদিব। নিয়ৰ নিচিনা ছোৱালীজনী পোৱাটো আমাৰ কাৰণে সৌভাগ্যৰ কথা, কিন্তু তাইকহে আমি দিবলগীয়াখিনি দিব পৰা নাই। আমাৰ নিয়ৰ নিজৰ বাবে ভবা ছোৱালীয়ে নহয়, ভায়েকটোৰ লগতে তাই জীয়টো। তাক কিবা এটা দিবলৈ পালে তাই ইমান ভাল পায়। তুমি খেলিছা? খেলিব পাৰিছা জানো? ভালকে খেলা দেই। হেৰা, তুমি তাতে কি কৰিছা? চাও ভিতৰলৈ আহা। কি কৈছো শুনা নাই নেকি? কথা পাতিবলৈ মানুহ বিচাৰি নাপালা আৰু? গৈছো। আহিছানে নাই?
এনেকুৱা অৱস্থাত সেইবোৰ মানুহ দেখাই বেয়া আৰু তুমি তাৰ লগত যাই কথা পাতি আছা যোৱা ভিতৰলৈ যোৱা এইবোৰৰ পৰা এতিয়া দুৱাৰ বন্ধই ৰাখিব লাগিব মা ভাইটিৰ কি হৈছেনো জানো কি হৈছেনো চোন কিবা মনটো মাৰি আছে তাক কিবা কৈছিলা নেকি তুমি হে মই জানো কেতিয়াবা তাক কিবা কওঁ ঘৰলৈ কোনোবা আহিছিল নেকি কোনটো অহা নাই জানো কি বা হ'ল তাৰ হেৰা তুমি তাতে কি কৰিছা যাও ভিতৰলৈ আহা কি কৈছো শুনা নাই নেকি কথা পাতিবলৈ মানুহ বিচাৰি নাপালা আৰু তোমাৰ এনেকুৱা অৱস্থাত সেইবোৰ মানুহ দেখাই বেয়া আৰু তুমি তাৰ লগত যাই কথা পাতি আছা যোৱা ভিতৰলৈ যোৱা এইবোৰৰ পৰা এতিয়া দুৱাৰ বন্ধই ৰাখিব জিতমনা কি হ'ল তোমাৰ কি হ'ল কোৱাচোন হা কি হ'ল কোৱা কিয় মন মাৰি আছা নেকি হা একো কোৱা নাই একো হোৱা নাই যদি এনেকৈ আছা কিয় চাওক মোৰ ফালে চোৱা চোৱাচোন মোৰ ফালে অঁ মেডাম গা চা বেয়া লাগিছে নেকি তোমাৰ একো হোৱা নাই বুলি কৈছো নহয় যোৱা এইজনী শুন কি হৈছে মোক কোৱাচোন মোক নোকোৱা নেকি কোৱা মই না চোৱা দেউতা বজাৰলৈ গৈছে তোমাৰ কাৰণে কিবা আনিবলৈ ফোন এটা কৰি দিম নেকি একো নালাগে মোক কোনেও ভালো পাব নালাগে কোনেও মোক একো দিব নালাগে যোৱা তুমি না কিয় এনেকুৱা কৰিছা তুমি হা এনেকুৱা কৰিছা কি হৈছে তোমাৰ কোৱা মোক কোৱা হা এনেকুৱা কিয় কৰিছা বৰাদা আছেনে আহক ভিতৰলৈ আহক
তেখেত নাই যিহেতু আপোনাকে কওক কথাটো শুনক। ইয়াক অলপমান বাহিৰলৈ ওলাব নিদিবচোন। কিয় কিবা দিগদাৰী কৰিছে নেকি? দিগদাৰী হৈছে, সি বাহিৰত থাকিলে অলপমান প্ৰব্লেম হয়। মইনো কি কৰিলোঁ? জিত ৰ'বাচোন, কি দিগদাৰী হৈছে বাৰু? মোৰ মিছেছ বৰ্তমান প্ৰেগনেণ্ট। ভগৱানে দয়া কৰিলে আৰু এমাহমানৰ ভিতৰত ভাল খবৰটো আহিব। আপোনালোকৰ ভাল খবৰে আমাকো আনন্দ দিব দিয়কচোন। মিছেছৰ এনেকুৱা অৱস্থাত ইয়াৰ নিচিনা মানুহ এজন সঘনাই দেখি থকাটো, গৰ্ভত থকা সন্তানটোৰ ওপৰত কিবা অলপমান প্ৰভাৱ পৰিব বুলি মোৰ ধাৰণা হয়। তো অন্তত এমাহ ইয়াক ঘৰৰ ভিতৰতে ৰাখকচোন। ওচৰ চুবুৰীয়া বুলি এইখিনি সহায় কৰিব আৰু মাত্ৰ এটা মাহ সময় ল'ৰাজনক ঘৰৰ ভিতৰতে ৰাখক। আশা কৰোঁ আপোনালোকে মোৰ কথাখিনি বুজি পাব। বাবা বাবা খং নহয় বাবা, বাবা মোৰ খং নহয়, খং নকৰিবা, খং নকৰে, খং নকৰে, খং নকৰে। তেওঁ ক'লেই হ'ব নেকি? হ'ব দে, মনে মনে থাকচোন। কিয় মনে মনে বহি থাকিম মা? তাৰ কিবা এটা অসুবিধা থাকিলে বোলে মানুহে তাক যাতা ক'ব আৰু মই শুনি থাকিম নেকি? শুনি থাকিব লাগিব। কি কৰিবি আৰু কচোন? মই শুনি নাথাকোঁ। ৰচনা ক'লৈ যাওঁ? শৰ্মাংকলৰ ঘৰলৈ যাওঁ। তেওঁক গৈ কৈ আহোঁ যদি কিবা প্ৰব্লেম হৈছে তেতিয়াহ'লে আণ্টিক ভিতৰত সোমাই ৰাখোঁ। আমি আমাৰ ভাইটিক কিয় ভিতৰত সোমাই ৰাখিম? নালাগে, একো ক'ব নালাগে। যিমানেই মাতি থাকিবি সিমানে কথাবোৰ বাঢ়ি গৈ থাকিব। মনে মনে থাকিলে মানুহে চল পায় দেউতা। সেইদিনা তাক দেখি ঘৰৰ দৰ্জা বন্ধ কৰি দিছে। আৰু কি ঠিক, আৰু বা কি কৰে? কৰক দে, কিমাননো কৰিব। তই মাত্ৰ তালৈ গৈ কিন্তু ফেপেৰি পাতি নধৰিবি দেই। ভাইটিক এনেকৈ ক'লে মোৰ সহ্য নহয় দেউতা। মানুহবোৰে কিয় এনেকুৱা কৰে দেউতা? তোৰ সৰু লাগে অ'। কি কৰিবি? কিমান লগত কাজিয়া কৰিবি? কিমানৰ মোক বন্ধ কৰিবি? হ'ব দে, আমাৰ কপালত লিখা আছে বুলি সহ্য কৰি থাকিব লাগিব। জিত, অ' জিত, 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 অ' জিত, জিত, অ' জিত। এনেকৈ আৰু নহ'ব, আমি কিবা এটা কৰিব লাগিব। জিতক সফল মানুহ কৰিব লাগিব। জিত শাৰীৰিকভাৱেহে দুৰ্বল, মানসিকভাৱে দুৰ্বল নহয়। শৰীৰে কৰিব নোৱাৰাখিনি সি মগজেৰে কৰিব পাৰিব লাগিব। তাক মই সহায় কৰিম। ভালদৰে পঢ়াই শুনাই তাক মই ACS অফিচাৰ বনাম। আজি ইটিকিং কৰা মানুহবোৰে তাক এদিন নিজৰ স্বাৰ্থৰ কাৰণে খাতিৰ কৰিব লাগিব।
চা জিত, আজিৰ পৰা তই মা দেউতাৰ শপত খাব লাগিব। তই পঢ়াৰ বাহিৰে একো কথাতেই গুৰুত্ব নিদিয়, আৰু জীৱনত এজন ডাঙৰ মানুহ হ'বৰ বাবে যিখিনি কষ্ট কৰিব লাগে তই কৰিবি, পাৰিবি তই। তোৰ নাম সমৰজিৎ, আৰু এইখন সমৰত তই জয় হ'বই লাগিব। মই শপত খাই কৈছোঁ, মই প্ৰমাণ কৰি দিম যে শাৰীৰিক অক্ষমতা কেতিয়াও উন্নতিৰ বাধা হ'ব নোৱাৰে। মই এজন ACS বিষয়া হৈ দেখুৱাম। জিত মইনা, জিত গাখীৰখিনি পুৰা খাব লাগিব। চাওঁ কি পঢ়িছা, দিয়া মোক দিয়া, এইখন খাই লোৱা এইখিনি। বঢ়িয়া, লোৱা এতিয়া পঢ়িব লাগিব আকৌ। পঢ়া। এতিয়া আমি আপ কৰিম, আপ 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 আপ, down, 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 yes, down, down, ভালে আছ বাইদেউ? আছো দে। আহিছে কেনে আছ কচোন? ঠিকে আছে, তই ভালে আছ? আছো, ভালে আছো। তই কিয় চিন্তা কৰি আছ বাইদেউ? নিয়ৰৰ ওপৰত তোৰ বিশ্বাস নাই? ভাইটোৰ কাৰণে ছোৱালীজনীয়ে বৰ কষ্ট কৰিব লগা হৈছে, তাৰ বাবেহে মোৰ দুখ হয়। তহঁতৰ সৌভাগ্য যে তহঁতি নিয়ৰৰ দৰে এজনী ছোৱালী পাইছ। চাই থাক, তহঁতৰ ফেমিলিটোৰ কাৰণে তাই হাঁহি আৰু আনন্দ কঢ়িয়াই আনিব। তহঁতি খালি ছাপৰ্ট দি যা, তাইক সহায় কৰি যা। জানো, ল'ৰাটোৱে কিবা এটা ভাল চাবলৈ পালেতো আমাৰ ভালেই লাগিব, তাতকৈ আৰু আনন্দৰ কথা আমাৰ বাবে কি হ'ব পাৰে কচোন? নিয়ৰে তহঁতৰ ঘৰখনৰ কাৰণে যিমানখিনি কৰিছে, 2-3টা ল'ৰাই তেনেকুৱাকে নকৰিলেহেঁতেন। মোৰ যদি তাইৰ নিচিনা এজনী ছোৱালী থাকিলেহেঁতেন। ভাল ফল পাবলৈ ধৈৰ্য ধৰিব লাগে। চাই থাক, ধৈৰ্য ধৰ, ধৈৰ্যৰ ফল সদায় মিঠা।
আকৌ এবাৰ আমি আপ কৰিম দেই 1 2 3 go মজা আকৌ এবাৰ এইখন ধৰিম ডাউন 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 কৰা লেফ্ট 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 কৰা য়েছ আকৌ এবাৰ এবাৰ ৰাইট কৰিম আমি 1 এইটো হাত এবাৰ হৈছে ৰাইট ৰাইট